উজনিত শিক্ষা পালে মামাই এবাৰ নামনিত উৎখাত হ'ব চাচা 7 মেত ব্ৰহ্মপুত্ৰত উটি যাব চাচা মামা অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে মুখ্যমন্ত্ৰী হিমন্ত ধুবুৰীত সদল বলে নামিছে তিনি গগৈ উজনিৰ পিছত এবাৰ নামনিতো তীব্ৰতৰ হৈছে বিজেপি বিৰোধী ঢৌ ডিব্ৰুগড় যোৰহাটত বিজেপিক ঢুকে ঢুকে পানী খুৱাবলৈ সক্ষম হোৱা বিৰোধী ঐক্যই এবাৰ নামনিতো দিছে চমক বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিত অখিল গগৈ গৌৰৱ গগৈ আৰু লুৰুণজ্যোতি গগৈয়ে ৰাইজৰ পৰা লাভ কৰিছে ব্যাপক সঁহাৰি যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ গুৱাহাটী সমষ্টিতে সকলো শক্তি প্ৰয়োগ কৰিছে সেই একে সময়তে বিৰোধী শিবিৰক নেতৃত্ব দিয়া তিনি গগৈয়ে যুদ্ধংদেহী ৰূপত নামি পৰিছে ধুবুৰীত লক্ষণ আছে ধুবুৰীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ পৰিৱৰ্তে এআইডিএফৰ প্ৰাৰ্থীক লৈহে অধিক চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম জয়ী হ'ব নোৱাৰে বুলি ইতিমধ্যে হাত দাঙিছে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্বই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জাবেদ ইছলামৰ পৰিৱৰ্তে বদৰুদ্দিন আজমল জয়ী হোৱাটোহে বিচাৰিছে বুলি অভিযোগ উঠাৰ সময়তে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে মামা চাচা দুইটাকে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিবলৈ আহ্বান জনাইছে সোমবাৰে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰাত কেইবাখনো নিৰ্বাচনী সভাত ভাষণ ৰাখি অখিল গগৈয়ে কৈছে উজনিৰ খিলঞ্জীয়া জনসাধাৰণে ইতিমধ্যে মামাৰ এটা অংশক ব্ৰহ্মপুত্ৰত উটুৱাই দিলে এটা নামনিত থকা চাচা আৰু মামাৰ আনটো অংশকো অহা 7 মেৰ দিনা উটুৱাই দিব লাগে 2026 চনত আমি তিনি গগৈ লগ লাগিছো গম পাইছে না নাই অখিল গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আমি তিনি গগৈ সিদ্ধান্ত লৈছো যে বদৰুদ্দিন আজমলৰ যিটো ছবিটোৰ নাম কি তলাটো বদৰুদ্দিন আজমলৰ ওচৰত থাকে চাবিটো সদায় হিমন্তৰ ওচৰত থাকে হয় নে নহয় তলাটো কাৰ ওচৰত থাকে তলাটো বদৰুদ্দিন আজমল কি চাবিটো আচল নামটো কাৰ লগত থাকে হিমন্ত হয় নে নহয় এবাৰ যদি বিজেপি হাৰে এবাৰ যদি আপোনালোকে এবাৰ যদি ইয়াত হলৈ দিয়ে তেতিয়াহ'লে আমি ধমকি দি হিমন্তৰ পৰা চাবিটো লৈ আহিম বুজিলে না আৰু বদৰুদ্দিন আজমলৰ পৰা তলাটো লৈ আহিম আৰু হিমন্তৰ চকীখন আৰু বদৰুদ্দিন আজমলৰ চকীখন দুইটাকে বহুৱাম চকীখনত আৰু মাজতে তলাটো লগাই ব্ৰহ্মপুত্ৰত দলিয়াই দিম ভাল মানে বেয়া হ'ব বদৰুদ্দিন আজমৰ হিমলত দুইজনকে ব্ৰহ্মপুত্ৰত দলিয়াই দিলে ভাল মানে বেয়া হ'ব একদম দুইটাক আমি বাংলাদেশলৈ পঠিয়াই দিম বদৰুদ্দিনে বাংলাদেশত থকা মুছলমানক লৈ ৰাজনীতি কৰিব আৰু হিমন্তই বাংলাদেশত থকা হিন্দুক লৈ ৰাজনীতি কৰি থাকে অসমলৈ দুইটাকে নালাগে হয়নে নহয় অখিল গগৈ আৰু কৈছে বিজেপি পুনৰ ক্ষমতা পালে দেশত জীয়াই নাথাকিব গণতন্ত্ৰ 2025 চনত আৰএছএছৰ 100 বছৰীয়া জয়ন্তীৰ দিনাই ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বুলি ঘোষণা কৰিবলৈ সাজু হৈ আছে বিজেপি 2024 চনত যদি আকৌ বিজেপি চৰকাৰ আহিবলৈ হয় আমাৰ দেশত গণতান্ত্ৰিক ব্যৱস্থাটো নাথাকিব আৰু আপোনালোকে নিশ্চয় জানে যে এক দেশ এক নিৰ্বাচন মানে কি কৰিব কৈছে আমি সকলোৱে জানো যে ভাৰতৰ সংবিধান বদলাবৰ কাৰণে ভাৰতৰ সংবিধান সংশোধন কৰিব বেছিক যিটো ফিচাৰ সেইটো নাইকিয়া কৰিবৰ কাৰণে অকল লোকসভাই নোৱাৰে অকল ৰাজ্যসভাই নোৱাৰে লগতে অতি কমেও আধা সংখ্যক ৰাজ্যৰ অনুমোদন লাগে এতিয়া গোটেই ভাৰতবৰ্ষত কেৱল 7খন ৰাজ্যতে বিজেপি শাসন আছে গতিকে তেওঁলোকে ইচ্ছা কৰিলে ভাৰতৰ ধৰ্মনিৰপেক্ষতা আঁতৰ ইচ্ছা কৰিলে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো তেওঁলোকে নাকচ কৰিব সেই ব্যৱস্থাটো নাকচ কৰিবৰ কাৰণে আৰু আমাৰ দেশৰ সংবিধানখনক নতুনকৈ যেনেকৈ IPCক নতুনকৈ লিখিছে CRPCক নতুনকৈ যেনেকৈ লিখিছে এভিডেন্স এক্টত যেনেকৈ নতুনকৈ লিখিছে নতুনকৈ ভাৰতৰ সংবিধানখন লিখি আমাৰ দেশখনক এককেন্দ্ৰিক এটা দেশত দেশত পৰিণত কৰিব ভাৰতৰ সংবিধানক আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ পৰা আঁতৰাই নিবৰ কাৰণে যি ব্যৱস্থা লৈছে এইটোৰ বুদ্ধিজীৱী হিচাপে আইনৰ ব্যাখ্যাকাৰী হিচাপে নিশ্চয় এডভোকেটসকলে ষ্ট্ৰং ভূমিকা ল'ব আৰু সেইকাৰণে অখিল হুছেইন ডাঙৰীয়াক মাতি আনি আপোনালোকে যি সন্মান দিলে সেইটো অকল হুছেইন ডাঙৰীয়াৰ প্ৰতি সন্মান নহয় এইটো সমগ্ৰ বিৰোধী পক্ষৰ প্ৰতি আৰু গণতন্ত্ৰৰ প্ৰতি সন্মান আনহাতে একেখন সভাতে ভাষণ ৰাখি ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৰকিবুল হুছেইনে কয় যে অসমখনত বহু সমস্যা আছে কিন্তু অসমৰ সৰ্ববৃহৎ সমস্যাটোৱে হ'ল মুখ্যমন্ত্ৰী হিমন্ত এই লোকসকলে যেতিয়া সমূহীয়া হিচাপে ভাবিছে যে এইবাৰ
বিভিন্ন ক্ষেত্ৰত অতিষ্ঠ বিভিন্ন ক্ষেত্ৰত অতিষ্ঠ যি মন যায় চৰকাৰ কৰে তাকে কথা নাই বতৰা নাই এই চৰকাৰখনে বিজেপি চৰকাৰখনে গুৱাহাটী হাইকোৰ্টখনত বহু কোটি টকা খৰচ কৰি বিল্ডিং বনালে সুৰংগৰ নিচিনা বনালে একেবাৰে ধুনীয়া কথা নাই বতৰা নাই তেওঁলোকৰ চৰকাৰে কোটি কোটি টকা খৰচ কৰি বাৰ লাইব্ৰেৰী উকিলসকল পঢ়া কাৰো আপত্তি নাই তেওঁ ভাবিলে তাত বস্তু লৈ যাব লাগে একুৰি সমস্যাই আমাক আগুৰি গৈছে উকিল বহি থকা ঠাইখিনি ভাঙি দিছিলে নাই হাহাকাৰ লাগিছে গতিকে এই কথাবিলাক ৰাইজ উৎকৃষ্ট হৈছে সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকেও ভাবিছে যে আমি অকণমান উশাহ নিশাহ লৈ ভাবে কৰিছে আজি আপোনালোকে যিখিনি সমস্যাৰ কথা কৈছে একদম ন্যূনতম সমস্যা এটা সাব ডিভিজন হ'লে উকিলসকলৰ কাৰণে বেলেগ এটা বাৰ লাইব্ৰেৰী বেলেগ মাটি থাকেই আজিলৈকে ইয়াত হোৱা নাই তথাপি মাটিখিনি পাইছে কোৰ্টক কণ্ডাক্ট চলি আছে মই কৈয়ে দিলোঁহেঁতেন মই কামৰ মাটি কিন্তু এইখিনি কৰাৰ ক্ষেত্ৰত আপোনালোকে জানে যে এইবাৰ আমি জিকিমেই আমাক মনোজ যদি মাতি আনিছে এনেকৈ কিবা এটা ইংগিত পাই মাতি আনিছে গতিকে এই ক্ষেত্ৰত বাৰ লাইব্ৰেৰী সভাপতি সকলোকে বোলো যিটো কৰিলে ভাল পায় সেইটো মই কৰিম উল্লেখ্য যে বিগত 4 দিন ধৰি ধুবুৰীত বাহৰ পাতি আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আনহাতে অসম জাতীয় পৰিষদৰ নেতা লৰুণজ্যোতি গগৈ আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈও ধুবুৰীত চলাইছে মাৰথান প্ৰচাৰ একেদৰে বৰপেটাতো লৰুণজ্যোতি গগৈ আৰু গৌৰৱ গগৈয়ে কংগ্ৰেছ পাৰ্টিৰ দ্বীপ বায়নৰ হৈ চলাই আছে নিৰ্বাচনী প্ৰচাৰ লক্ষণ যে উজনি আৰু মধ্য অসমৰ পিছত নামনি অসমতো সৰ্বসাধাৰণ ৰাজ্যৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তিনি গগৈ শেহতীয়াকৈ অসমৰ ৰাজনীতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হোৱা লুৰিণ অখিল আৰু গৌৰৱৰ জৰিয়তে বিৰোধী শিবিৰক শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছে সৰ্বস্তৰৰ জনতা নিউজ ডেস্ক ৰিপৰ্ট MV লাইভ Última,